সুযোগ পালেই অভিষেক বচ্চন ঐশ্বৰ্য ৰায় বচ্চনৰ বৈবাহিক বিবাদক লৈ বিভিন্ন ধৰণৰ কথা চৰ্চালৈ আহে। কেতিয়াবা সত্য কেতিয়াবা অসত্য, কিন্তু এই চৰ্চাৰ আঁৰত সদায় অন্য লোকেই নাথাকে, বৰঞ্চ ঐশ্বৰ্য আৰু অভিষেক নিজেই এই চৰ্চাত ইন্ধন যোগায়। এতিয়া সেই জুই বনজুই ৰূপ লৈছে। শেহতীয়াকৈ অভিষেকে বলিউডত 25 বছৰ সম্পূৰ্ণ কৰিলে, কিন্তু এই 25 বছৰ তেওঁৰ হিট ছবি নাই বুলিয়ে ক'ব পাৰি। যেতিয়াই তেওঁ পৰ্দালৈ আহে তেতিয়াই তেওঁক পিতৃ অমিতাভ বচ্চনৰ লগত তুলনা কৰা হয়। বহুতে ঐশ্বৰ্যৰ লগতো তুলনা কৰে। এতিয়া তেওঁৰ দাম্পত্য জীৱনৰ কথাবোৰ বজাৰত বিভিন্ন ধৰণে বিক্ৰী কৰা হৈছে। শেহতীয়াকৈ অভিষেকে এটা সাক্ষাৎকাৰত এই কথাবোৰৰ মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, যেতিয়াই মোক মা দেউতাৰ লগত তুলনা কৰা হয় বা ঐশ্বৰ্যৰ লগত তুলনা কৰে, এইবোৰ যেন গুৰুত্বহীন কথা। সহজ কথাত ক'বলৈ গ'লে এই কথাবোৰত মই অভ্যস্ত হৈ পৰিছোঁ, গতিকে সকলো যেন অৰ্থহীন। অভিষেকে আৰু কয়, মোৰ মা দেউতা মোৰ অভিভাৱক, মই তেওঁলোকৰ বাবে গৌৰৱ কৰোঁ, মই তেওঁলোকৰ লগত থাকিব বিচাৰোঁ, মই মাত্ৰ সকলোকে কাষত লৈ ভাল সময় কটাব বিচাৰোঁ। কিন্তু ইমানখিনি কোৱাৰ পিছতো অভিষেকে ঐশ্বৰ্যৰ সৈতে নিজৰ বৈবাহিক জীৱনৰ বিষয়ে বিশেষ কথা ক'ব বিচৰা নাছিল। তেওঁ বৰঞ্চ বিবাহ বিচ্ছেদৰ খবৰটোক এৰাই চলিছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।